তো মই ব্লগটো ৰাতি ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাব। আৰু এইকেইটা ওপৰত দেখি একদম ফূৰ্তি লাগি গৈছে, মানে মই ওপৰত আহিছোঁ কাৰণে দুটাই ওপৰত আহি গৈছে। আৰু আমাৰ গছবিলাক চাওকচোন, বৰষুণ পৰাৰ কাৰণে বহুত ভাল লাগিছে, কাৰণ গছবিলাক একদম ধুনীয়া ফ্ৰেছ হৈছে। এই চাওকচোন, ৰাতি কি ধুনীয়া লাগিছে, এয়া চাওক। আৰু সেইবিলাক উঠি আছে এতিয়া, কি ধুনীয়াকৈ গজিছে চাওকচোন। এয়া এইফালে উঠিছে। আমাৰ পদিনা চাওক কিমান ডাঙৰ ডাঙৰ পাতকেইটা। এইফালে পুঁই শাক লাগিছে, এইফালে পদিনা, এইফালে ভাতকেৰেলা এবাৰ ঢেৰ লাগিছে। আৰু এইটো গছ আজি কিমান দিন ধৰি মানে চাইছোঁ, কি জলকীয়া আজিলৈকে মই দেখা নাই, কি জলকীয়া ভগৱানে জানে। আৰু তাৰ পাছত ইয়াত চাওক, ইয়াতে ৰঙালাওৰ পুলি, এইফালে ভোট জলকীয়া আছে, তিতকেৰেলা, এইফালে ভোট জলকীয়া, এইফালে ভাতকেৰেলা, দেখিছেনে ভাতকেৰেলা। বলক আৰু দেখাই আছোঁ। ইয়াতে আছে বেঙেনা, বেঙেনা ধৰিছে বুলি কালি খাব লাগিব। এয়া বেঙেনা ধৰিছে। তাৰপিছত এইফালে বেঙেনা গছ, এইফালেও বেঙেনা, এইফালে ভাতকেৰেলা গছ। ইয়াত মই বনালোঁ, গেছ নাই যিহেতু, আইটেম অকণমান সৰু হ'লেও মানে ভালেই হৈছে। চিকেন বনাইছোঁ, কি ধুনীয়া। আৰু বনাই আছোঁ ৰ'ব, এইফালে দালি আৰু এইফালে লেচেৰা ভাজি। বাকী কেৰাহী অকণমান আছে, এইটো ধুই দিম, পিছত চাফা কৰি ল'ম। আৰু আমাৰ আজি ৰুমকেইটা বহুত চাফাকৈ আছে, কাৰণ একদম ৰুম চুম চাফা কৰি ৰাখি দিছে। এয়া বিচনা চিচনা ধুনীয়াকৈ পাৰি লৈছে। এয়া চাওক, ৰাতিপুৱাৰ কামখিনি হ'ল। এইফালে ৰুমটো ধুনীয়াকৈ থৈ দিছে। এয়া আৰু আমাৰ চাহেব বাবু এক্সাম শেষ কাৰণে দৰ্জা বন্ধ কৰি কি কৰি আছে নাজানো। ৱাও, এক্সাম শেষ হোৱাৰ কাৰণে ই কিমান আৰামত একদম ফেন চেন লৈ একদম খেলি আছে কিবা কিবি। আৰু এইটো ইগন'ৰ কৰক, কাৰণ পৰ্দাকেইটা ধুইছোঁ, মই লগোৱা নাই। আৰু সি কি কৰি আছে চাওক, এই মোবাইল ষ্টেণ্ড বনাই আছে নেকি? ক্লিপটো ভাং, তেতিয়া ষ্টেণ্ডটো ভালকৈ হ'ব। তো বাৰু তো এক্সাম শেষ, ক'ত যোৱাৰ প্ৰগ্ৰাম আছে তাৰ নাজানো। মই ভাবিছোঁ কি এইবাৰ ক'তো মানে যাব নিদিওঁ, কাৰণ ভাবিছোঁ তাক মই ঘৰত ধুনীয়াকৈ এইবাৰ টিউশ্যনটো সোনকালে দি দিম বুলি ভাবিছোঁ। পায়েলে আন্ধাৰত বহি আছে, লাইটৰ বিল মানে বচাই আছে সি। কিয় লাইটটো কিয় দিয়া নাই? আন্ধাৰত থাকি কেতিয়াবা ভাল লাগে না কচোন। তো এতিয়া এটা কাম কৰি, কেণ্ডেল আনি পেলাই দোকানৰ পৰা এনেকৈ থাকোঁ দে, লাইনটো কাটি দিব ক, তেতিয়া ভালেই হ'ব। আমাৰ তাই একদম ধুনীয়াকৈ আন্ধাৰত বহি আছে, গান শুনি শুনি। তাৰপিছত এতিয়া বৰ্মন আহিলে আৰু ভাত চাত খাম আৰু। তো আপোনালোকতো দেখাই দিছোঁ, এই ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব, তো চাই থাকিব। বা কি কি লৈ আহিছে সিয়ে জানে। আৰু আমাৰ পিতুহঁতৰ কাৰণে পেডিগিৰি বিস্কিট লৈ আহিছে বৰ্মনে। হে বৰ্মনে ৰাতিপুৱা গৈছে আৰু বেগ এটা লৈ আহিছে। বেগটো কি আগতে আছিলে নে কি? তো ইয়াতে আমাৰ বছে কিবা চব্জি পঠাইছে, ইমান চব্জি। এতিয়া চাওঁ কি কি দিছে। ডাইনিং টেবুলত নালাগে বাৰু, ইয়াতে মই ৰাইজসকলক দেখাই দিব ব'লক। আমাৰ গেছ নাই আৰু এইফালে মানে চব্জি এই চাওক, ৱাও, এইটো কঁঠালৰ চব্জি। আৰু ইয়াতে হ'ল মাছ আছে, মটৰ বিলাহী দি। আৰু ইয়াতে আৰু এটা আছে, বেঙেনা আৰু মাছৰ মাথা দি চাগে এটা বনাইছে। এইটো এটা, এইটো এটা, এইটো এটা, আৰু কিনো লাগে কোৱা। পায়েলে উঠিছে এতিয়া দেখিলে মানুহ গম পাব কেতিয়া উঠিছে, ঠিক আছে। তো তাই একদম বাটাৰ দি একদম ব্ৰেড খাই আছে। আৰু মই এই বিস্কুটটো বৰ্মনে খুব ভাল পায়, কিন্তু মোৰ ইমান এটা প্ৰিয় নহয় বাৰু, মোৰ ব্ৰেড চেড দি চলি যায় আৰু। তো মোৰ কাম হৈ গৈছে, ঘৰ শুকাই নাই, ঘৰ মুচিছোঁ যে। তাৰ পাছত আহি গ'লোঁ আমি ৰুটি বনাবৰ কাৰণে, কাৰণ আজিকালি প্ৰায়ভাগে আমি ৰুটি খাওঁ। কাৰণ ৰুটিটো খালে সোনকালে দুপৰীয়া ভাত খাব পাৰোঁ আৰু ৰাতিপুৱা ভাত খোৱাটো বন্ধই কৰি দিছোঁ, কাৰণ ভাল নালাগে ভাত খাই। তো এনেকৈ আমি
দিনটো এনেকৈ পাৰ কৰি আছোঁ আৰু যিটো পাইলৰ এক্সামটো আছে বাৰু এপ্ৰিলৰ 4 তাৰিখে শেষ হৈ যাব। আৰু মই এইটো ৰুমত নিমখ আনিব গৈছোঁ, নিমখটো পাকঘৰত থোৱা নাই, ডাইনিং টেবুলত থৈ দিছিলোঁ। আৰু যিটোৰ এক্সাম শেষ সিটো কৈ আছে লামডিং যাওঁ কৰি আছে। মই কৈছোঁ এতিয়া লামডিং যাব নালাগে, কাৰণ সি গুচি গ'লে আৰু বেয়া লাগে। তো এইফালে আমাৰ দাদা কৈ আছে না ইয়াক পঠাই দে, এই কেইদিনমান থাকি যাব। তো তাকতো পঠাব লাগিব। সি কৈ আছে মই স্কুল টিউশ্যন মই লামডিং যামেই। তো সেইদিনা আমি লামডিঙৰ পৰা আহিলোঁ। চাওকচোন বৰ্মনে কি ধুনীয়া পৰিয়ে গ'ল মাছটো আপোনালোকক দেখাতে। তাৰপিছতে ভাঙৰ মাছ আনিছিলে। ভাঙৰ মাছটো সিদিনা বৰ্মনক এটা গ্ৰেভি টাইপৰ বনাই দিছিলোঁ, ইমান ভাল পাইছে খাই। তাৰপিছতে মোক কৈছে মোৰ সেইদিনা নিচিনা বনাবা দেই। তাৰপিছতে মই একদম আটা মাৰাত ব্যস্ত হৈ গৈছোঁ, কাৰণ ভোকো লাগি গৈছে ইফালে। তো আটা মাৰি ধুনীয়াকৈ আমি খাওঁ। তাৰপিছত দুপৰীয়াটো আপোনালোকক দেখাম। আৰু আপোনালোকে জনাবচোন মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে। ভাল লাগিলেতো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছতে ইয়াৰ ৰুটি চাওক ষ্টাৰ্ট কৰি দিছোঁ বনাই একদম। তাৰপিছতে ৰুটিটো বনাৰ পিছত খাই লৈ মোৰতো বাদ বাকী কাম বহুত আছে। তাৰপিছত একদম ডাইৰেক্ট বৰ্মনক দিব গ'লোঁ, খাই চাওক কেনেকুৱা হৈছে ৰুটি। আৰু বৰ্মনে বাৰু খোৱাত ৰুটি ইমান ভাল নাপায়। তাৰপিছত আহি গ'লোঁ ইয়াত দুপৰীয়াৰ কাৰণে ছজনা একদম আলু দি ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছতে আৰু কি বনাওঁ বেছি নবনাওঁ বাৰু, ৰাতিৰ চব্জি যিহেতু আছে। আৰু মাছকেইটা ধুনীয়াকৈ ধুই ল'ম। তাৰপিছত তাৰ মছলাখিনি পিঁয়াজ নহৰু জলকীয়া এইটো দিব লাগিব। তাৰপিছত মাছকেইটা ফ্ৰেছ ধুই লৈছোঁ। আৰু ইয়াতে কাটিলোঁ মই জিকা আলু মাছেদি বনাম। আৰু বৰ্মনেতো ঘৰত থাকিলে মানে শান্তিটো নাথাকে, ইফাল সিফাল কৰিয়ে থাকে। তো গাড়ী চাগে ধুইছে। তাৰপিছত চাওক একদম ধুনীয়া কালাৰটোতো বাৰু কেমেৰাত কেনেকৈ আছে নাজানো, মোৰতো অৰিজিনেল বহুত ভাল লাগে। আৰু ইয়াতে ছজনাটো একদম গ্ৰেভি টাইপৰ বনাইছিলোঁ, কাৰণ ছজনাটো মোৰ প্ৰিয় হয়। তাৰপিছত এইফালে বৰ্মনে যিহেতু হটকেছ আনিছে বছৰৰ পৰা, এইবিলাক একদম ক্লিন কৰি দিছোঁ, কাৰণ ধুই পেলাই ৰেডি কৰি দিছোঁ। ছাৰহঁতৰ ঘৰত লৈ যাব লাগিব। আৰু এটা বস্তু কি হটকেছত বস্তু ৰাখিলে বিৰাট ভাল থাকে, গৰম থাকে। তাৰপিছত এইফালে যিটোক মাতি আছোঁ, যিটোক ৰেডি কৰি দিছোঁ ভাত এই দুপৰীয়াৰ কাৰণে আমি খাই লৈছোঁ দেই। তো যিটো কাৰণে বাদ বাকী আছিলে। আৰু ইয়াতে ৰাতিৰ আছিলে কচু চাটনিৰো বহুত টেষ্টি হৈছিল। তাৰপিছতে মোৰ অকণমান চিকেন আছিলে। এয়া আৰু আমাৰ দুপৰীয়া সাজ খালোঁ। তো আৰু ইমান বৰষুণ ধুমুহা দিছে, মই দৌৰি পেলাই ওপৰত আহিলোঁ। আপোনালোকক দেখাই দিছোঁ কেনেকুৱা বৰষুণ দিছে। আৰু বেছি বৰষুণ দিলে মোৰ গছবিলাক একদম বেয়া হৈ যাব, কাৰণ পানী একদম ৰেগুলাৰ বৰষুণ হৈ আছে। তো এয়া চাওক ৱেডাৰ কেনেকুৱা, মানে বহুত বৰষুণ দিছে। আৰু দিয়ে থাকে, ৰেগুলাৰ দি থাকে, বন্ধ হোৱাৰ নামেই নলয়। তো এয়া মই একদম দেখাই দিছোঁ, একদম জিকি একদম মানে বৰষুণে ভিজি গৈছোঁ। তথাপি দৌৰি আহিছোঁ ওপৰত। আহি পেলাই চাওঁ এইফালে বৰ্মনে লৈ আহিছে, আমাৰ আলহী আহিছে নলবাৰীৰ পৰা। বৰ্মনৰ কিছুমান মানে গাঁৱৰ মানুহ আহিছিলে মন্দিৰৰ কাৰণে। তো বৰ্মনে অকণমান মিঠাই কিবা চিঙৰা টিঙৰা লৈ আহিছিলে। তো পাহিলে মাত্ৰ উঠিলে গধূলি। মই কৈছোঁ উঠ সোনকালে উঠ। তো মানুহবিলাক আহি বেছি টাইম ৰখা নাই বাৰু, মানুহবিলাক চিঠি দিব আহিছিলে, চিঠি দি পেলাই সিহঁতে গুচি গৈছে। আৰু আমি চাগে যাব লাগিব, যে মানুহবিলাক আহিলে আমি চাগে যাব লাগিব পূজাখনত, কাৰণ পূজা বুলি ক'লে মই ক'তো বাধা নাই। আৰু এইফালে চাওক ৰেডি, নাস্তা একদম ৰেডি সিহঁতৰ কাৰণে। মই মানে ৰিলচ বনোৱাৰ কাৰণে শাৰী পিন্ধিছিলোঁ। তাৰপিছত মই ৰিলচ নবনালোঁ, কিবা মন গ'ল, ৰিলচ বনাব মন নাই। এইফালে কি কৰিছে, পাইলাই যিটো ফ্ৰাইড ৰাইচ আনিছিলে, ইহঁতে কি কৰিলে চিকেন ফ্ৰাইড ৰাইচ খাই ল'লে, আৰু মোৰ কাৰণে ভেজ থৈ দিছে। আৰু একো নহয়, ইহঁতে খালেই মোৰ শান্তি। তো আজিতো ভিডিঅ'টো এনেকৈ দিলোঁ। কালিতো ছানডে', কালি অলপ দেৰিলৈকে শুই থাকিম, কাৰণ সদায়তো সোনকালে উঠিবই লাগে। যিহেতু দুটাৰ স্কুল নাই, একদম নাকত তেল দি ধুনীয়াকৈ শুই থাকিম। ঠাণ্ডা বতৰ, কৈতো লাভেই নাই, টোপনিটো মেইন আমাৰ কাৰণে। স্কুল থাকিলতো কি ক'ব আৰু, সোনকালে উঠিবই লাগে। আজি বহুত বকি দিলোঁ দিয়ক, আপোনালোকে অলপমান শুনি ল'ব মোৰ বকাটো। তো ৰেগুলাৰ ভিডিঅ' পাই যাব, মানে চেষ্টা কৰি থাকিম আপোনালোকক ভিডিঅ' দিবৰ কাৰণে। তো আজিৰ কাৰণে এইখিনি, বাই বাই।